এদিন আবেলি মই ক্ৰিকেট খেলি ঘূৰি আহোঁতে হঠাৎ বাটত মিঠু মিছক লগ পাই গ'লোঁ। প্ৰায় 2 বছৰ পাছত মই তেতিয়া ক্লাছ 5ত। মিছক দেখি মই কথা ক'ব নোৱাৰা হৈ গ'লোঁ। মিছে মোক দেখিয়েই চিনি পাই সাৱটি ধৰিলে। ক'ত আছোঁ, কি পঢ়ি আছোঁ সুধিলে। মই লাজকৈ উত্তৰবোৰ দি গ'লোঁ। মিছে মোক জোৰ কৰি তেওঁৰ ঘৰলৈ লৈ গ'ল। দেউতাকৰ বেমাৰ, মাকৰ লগত চিনাকি কৰাই দিলে। মোক গাখীৰ আৰু বিস্কুট খাবলৈ দিলে। মই পিছে তেতিয়া চাহ খাবলৈ আৰম্ভ কৰিছোঁ। মিছে নাজানে ঘৰটো সৰু কিন্তু বৰ পৰিষ্কাৰ, সুন্দৰকৈ ৰাখিছে। বেৰত যীশুৰ ফটো, ক্ৰছ আদি দেখি সেইদিনা গম পাই গ'লোঁ যে মিঠু মিছ খ্ৰীষ্টিয়ান। অলপ পিছত এটা 16-17 বছৰীয়া ল'ৰা ওলাই আহি মোৰ ফালে চাই অদ্ভুত ধৰণে হাঁহিলে। তাৰ পিন্ধি থকা গেঞ্জিটোত গোটেই লেলাৱতী বৈ আছে। মিছে তাক মাতি আনি মোক চিনাকি কৰাই দিলে। যীশু তাৰ নাম। মিছৰ একমাত্ৰ ভায়েক। সি আকৌ মোৰ ফালে চাই অদ্ভুত ধৰণে হাঁহিলে। মিছৰ কথাত গম পালোঁ সি বোবা আৰু অলপ মানসিক ভাৰসাম্যহীনতাত ভুগিছে। সি উকি এটা মাৰি বাহিৰলৈ লৰ মাৰিলে। গধূলি হৈ অহাত মই বিদায় ল'লোঁ। বাহিৰলৈ ওলাই আহোঁতে দুৱাৰমুখতেই এজোপা গোলাপ ফুলৰ গছ দেখিলোঁ। প্ৰায় 10-15 পাহ ফুল ফুলি আছে। মই ফুল ভাল পাওঁ। হঠাৎ কৈ পেলালোঁ। অলপ দেৰি মনে মনে থাকিলোঁ। তাৰপিছত, মিছ, মই এপাহ ফুল লৈ যাওঁনে? মিছে ক'লে, এই গছজোপা মোৰ বৰ মৰমৰ। মই ইয়াৰ ফুল কেতিয়াও নিচিঙো। তথাপি তোমাক বাৰু আজি মই এপাহ ফুল দিম। মই মিছৰ পৰা ফুলপাহ লৈ ঘৰলৈ গুচি আহিলোঁ। সেইদিনা এক অদ্ভুত আনন্দই মোৰ বুকুখন গধুৰ কৰি তুলিছিল। ক্লাছ 7ত মোৰ দেউতা ৰঙাপাৰালৈ বদলি হ'ল। আমি গুচি আহিলোঁ। কৰিমগঞ্জৰ স্মৃতিবোৰ লাহে লাহে পাহৰিব ধৰিলোঁ। নতুন লগ, নতুন ঠাই, নতুন কথাই মোক আঁতৰাই লৈ গ'ল। হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বাৰ্ষিকত মই গুৱাহাটীত। এদিন ফাঁচী বজাৰত এগৰাকী মহিলাক দেখি মই ৰৈ গ'লোঁ। মুখখন মোৰ বৰ চিনাকি যেন লাগিল। অলপ চেষ্টা কৰাত মনত পৰিল সেয়া অৰুন্ধতী মিছ। মই লগে লগে গৈ মাত দিলোঁ। তেওঁ মোক অলপ পাহৰিছে যদিও চিনাকি দিয়াত বৰ ভাল পালে। অৰুন্ধতী মিছৰ বিয়া হ'ল, লগত স্বামীও আছিল। চিনাকি কৰাই দিলে। কথাই কথাই মই মিঠু মিছৰ কথা উলিয়ালোঁ। অৰুন্ধতী মিছে ক'লে, মিঠু এতিয়াও একেখন স্কুলতেই আছে। আমি প্ৰায়বোৰে বেলেগ চাকৰিত সোমালোঁ। সেই স্কুলখনৰ অৱস্থা বৰ ভাল নহয় এতিয়া। অকল ক্লাছ 6লৈকেহে পঢ়োৱা হয় এতিয়া। শুনি বৰ দুখ পালোঁ। মই সুধিলোঁ, মিঠু মিছৰ বিয়া হ'লনে? নাই, তাই এতিয়াও বিয়া নাই কৰোৱা। কিয়? আমি থাকোঁতেই আঙুঠি পিন্ধোৱা বুলি গম পাইছিলোঁ। মই আচৰিত হৈ সুধিলোঁ। অৰুন্ধতী মিছে অলপ পৰ মনে মনে থাকিল। পিছৰ কথাখিনিত গম পালোঁ ৰবীন মুখাৰ্জী বোলা মানুহজনৰ লগত প্ৰেম আছিল মিঠু মিছৰ। মানুহজনে আঙুঠি পিন্ধাই থৈ চাকৰি কৰিবলৈ গুৱাহাটীলৈ আহিছিল। ঘূৰি নগ'ল আৰু। ক'ব নোৱাৰে কিয় ৰবীন মুখাৰ্জীৰ ওপৰত মোৰ প্ৰচণ্ড খং উঠিছিল সেইদিনা। গোটেই ৰাতি মই শুব পৰা নাছিলোঁ। তাৰপিছত বহুদিন পাৰ হ'ল। 1998 চন। বন্ধু এজনক লগ ধৰিবলৈ কৰিমগঞ্জলৈ উভতি যাব লগা হ'ল। মই মাত্ৰ 4 দিনৰ বাবে আছিলোঁ তাত। অহাৰ আগদিনা মই বিচাৰি বিচাৰি মিঠু মিছৰ ঘৰ ওলালোগৈ। গধূলি 6 মান বাজিছে। মিছক নাপালোঁ। মাকক আকৌ চিনাকি দিব লগা হ'ল। মাক বহুত বুঢ়ী হ'ল। ভায়েকটো একেই অৱস্থাতে আছে। দেউতাক ঢুকাল। ঘৰৰ অৱস্থাটো দেখি ভাল নালাগিল। স্কুলৰ কথাত সোধাত মাকে ক'লে, প্ৰিন্সিপালজন কেতিয়াবাই ঢুকাল। স্কুলৰ ওপৰৰ মহলাটো এতিয়া অফিচ হ'ল। অকলে মিঠুৱে 20টামান ল'ৰা ছোৱালীক লৈ ক্লাছ 2লৈকে চলাই আছে। স্কুলৰ যিটো প্ৰেক্ষাগৃহ আছিল সেইটো আজিকালি নাটকৰ বাবে ভাড়া দিয়া হয়। মই শুনি গৈছোঁ। মাকে আকৌ ক'লে, মিঠু টিউশ্যনলৈ গৈছে, আহোঁতে পলম। মই অলপ সময় বহি মাত লগাই ওলাই আহিলোঁ। মোৰ কামো আছিল। গেটখন মাৰোঁতে সেই একেইজোপা গোলাপ চকুত পৰিল। কিন্তু তাত ফুল নাই, অকল কাঁইট, মাজে মাজে 2-এটা পাত। এক বেদনা গধুৰ মন লৈ হোটেলৰ ৰুম পালোহি। ৰাতি মোৰ ভাত খাবলৈ মন নগ'ল। মিঠু মিছৰ ঘৰৰ কোঠাটোলৈ মনত পৰি আছে। বাৰে বাৰে কেইখনমান পুৰণি চকী,
বেৰত সেই একেই যীশুৰ ফটো, ক্ৰছ, এখন নতুন কেলেণ্ডাৰ। এচুকন মিঠু মিছৰ স্কুলৰ ল'ৰা ছোৱালীৰ লগত তোলা এখন ফটো। মই এবাৰ ওচৰৰ পৰা চাই আছিলোঁ। মিছৰ চুলি পকিছে, চকুত এযোৰ চশমা, মুখত সেই একেই হাঁহি। পিছদিনাখন উভতি আহিবলৈ ট্ৰেইনত উঠিলোঁ। খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই আহি আছোঁ। দ্ৰুতগতিত মোৰ পিছলৈ গৈ থকা মুকলি পথাৰ, আকাশ আৰু হাবি বনৰ ছবিবোৰ যেন বাৰে বাৰে ধূসৰ হৈ পৰিছে। সেই ঠাইত স্পষ্টকৈ উজলি উঠিছে এটি হাঁহি, মিঠু মিছৰ হাঁহি। গুৱাহাটী আহি পালোহি। হয়তো আকৌ যোৱা নহ'ব কৰিমগঞ্জলৈ। মানুহে কয় সময় সকলোতকৈ শক্তিমান, কিন্তু মই ভাবোঁ সময়ো কেতিয়াবা হাৰ মানে মানুহৰ ওচৰত। মানুহ হয় নিষ্প্ৰাপ সংগ্ৰামৰ ওচৰত। মিঠু মিছৰ সংগ্ৰাম নিজক জীয়াই ৰখাৰ, নতুন নতুন প্ৰজন্মক জীয়াই ৰখাৰ, সময়ক এটি সামান্য হাঁহিৰে ধৰি ৰখাব। ই অবিৰত। এয়া আছিল জুবিন গাৰ্গে লিখা যাত্ৰা নামৰ গল্পটো, য'ত 1999 চনৰ মায়া নামৰ অসমীয়া আলোচনীখনিত জুবিন গাৰ্গে লিখা যাত্ৰা শীৰ্ষক গল্পটি প্ৰকাশ পাইছিল।